মাননীয় উপাধ্যক্ষ মহোদয়, আমি যেটো অসম বিধানসভাৰ কাৰ্য পৰিচালনা বিধিৰ 115 নং নিয়মৰ অধীনত আমি এটা সংকল্প প্ৰস্তাৱ উত্থাপন কৰিব বিচাৰিছোঁ আৰু প্ৰস্তাৱটো হ'ল বৰ্ধিত নিবনুৱা সমস্যাৰ পটভূমিত আৰু আত্মসংস্থাপনক উৎসাহিত কৰাৰ উদ্দেশ্যে উদ্যোগীকৰণৰ বাবে স্নাতকোত্তৰ ডিগ্ৰীধাৰী প্ৰত্যেকজন নিবনুৱা যুৱক যুৱতীক কমেও 5 লাখ টকাৰ এককালীন সাহায্য প্ৰদানৰ নীতি ৰূপায়ণ কৰি কাৰ্যকৰী কৰিবলৈ এই সদনে চৰকাৰক আহ্বান জনাইছে। আমি এই প্ৰস্তাৱটো দাঙি ধৰাৰ কাৰণ হ'ল উপাধ্যক্ষ মহোদয়, আমি দেখিছোঁ বিগত দিনত অসমত আমাৰ যিসকল শিক্ষিত নিবনুৱাৰ যেটো অৱস্থা এইটো সাংঘাতিক ধৰণে এটা চিন্তাজনক অৱস্থালৈ পৰিগণিত হৈছে আৰু 2022 চনৰ যেটো তথ্য মতে অসমত 33,59,176 জন নিবনুৱা ৰেজিষ্টাৰ্ড নিবনুৱাৰ ভিতৰত স্নাতকোত্তৰ মাষ্টাৰ ডিগ্ৰী হোল্ডাৰ নিবনুৱা 1,04,565 এইটো স্নাতকোত্তৰ ডিগ্ৰীধাৰী যিসকল মাষ্টাৰ ডিগ্ৰী হোল্ডাৰ আৰু স্নাতক ডিগ্ৰীধাৰী 11 লাখৰ ওপৰত। গতিকে এই 33,59,176 গৰাকী নিবনুৱাৰ ভিতৰত বাকি অধিকাংশ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা উত্তীৰ্ণ। গতিকে মই আমাৰ সংকল্প প্ৰস্তাৱটোত আমি বিশেষকৈ স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰীধাৰী নিবনুৱাসকলৰ কথাটোত আমি ফোকাছ কৰিব বিচাৰিছোঁ আৰু এটা কথা এইখিনিতে ক'ব লাগিব যে এই যেটো তথ্য মই দিলোঁ 2022 চনৰ যেটো এমপ্লয়মেণ্ট এক্সচেঞ্জত নাম পঞ্জীয়ন কৰা নিবনুৱাসকলৰ তথ্য। গতিকে এই 33,59,176 জন তেওঁলোক নাম পঞ্জীয়ন কৰিছে এমপ্লয়মেণ্ট এক্সচেঞ্জত আৰু বহু শিক্ষিত লোক আছে বিভিন্ন যিসকল গ্ৰেজুৱেট বিভিন্ন ষ্ট্ৰীমৰ পৰা তেওঁলোক বেলেগ হেৰিৰ পৰা আহিছে। বহুতে কিন্তু তাত টেকনিক্যাল হোক নন টেকনিক্যাল হোক জেনেৰেল কলেজৰ পৰা বহুতে এমপ্লয়মেণ্ট এক্সচেঞ্জত যিসকলে নাম ৰেজিষ্টাৰ্ড কৰা নাই তেওঁলোকৰ হিচাপটো ইয়াত নাহিল, নাম ৰেজিষ্টাৰ্ড কৰাখিনি ইয়াত তথ্যটো আহিছে। গতিকে এই ক্ষেত্ৰত যদি আজি স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰীধাৰী নিবনুৱাৰ দুটা আমি একেলগে ধৰিলে 13 লাখৰ ওপৰত যিখিনি ৰেজিষ্টাৰ্ড এমপ্লয়মেণ্ট এক্সচেঞ্জত। গতিকে এই লোকসকলৰ ভিতৰত আমি আমাৰ সংকল্প প্ৰস্তাৱটোত তাকো ফোকাছ কৰিছোঁ যিসকলৰ এজ লিমিট পাৰ হৈ গৈছে, যিসকল স্নাতক ডিগ্ৰীধাৰী বা স্নাতকোত্তৰ তেওঁলোকৰ চাকৰিৰ বয়স পাৰ হৈ গৈছে বা পাৰ হ'ব ধৰিছে। তেওঁলোকে যিহেতু আজি ধৰি লওক পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী ল'লে, কিছুমান টেকনিক্যাল গ্ৰেজুৱেট আছে, টেকনিক্যাল ডিপাৰ্টমেণ্টৰ পৰাও পোষ্ট গ্ৰেজুৱেট আছে, তেওঁলোকে নিজৰ চাকৰিৰ বয়স পাৰ হৈ গ'ল, পিতৃ মাতৃয়ে ইমান কষ্ট কৰি হয়তো দৰিদ্ৰ পৰিয়ালৰ পৰা বহু পিতৃয়ে আনকি নিজৰ মাটি ভেটি বন্ধক দিও বিক্ৰী কৰিও নিজৰ সন্তানক মাষ্টাৰ ডিগ্ৰী পঢ়ায় বা এটা আশাৰ ওপৰত পঢ়ায়। তাৰ পিছতো যেতিয়া চাকৰি বয়স পাৰ হোৱাৰ পিছত এই শিক্ষিত নিবনুৱাজনৰ আৰু কোনো সংস্থাপনৰ আশা নাই। গতিকে এই বিষয়টো আমি যদি এনেকৈ উপেক্ষা কৰি দিওঁ যে কোনোবাই যদি চাকৰি এই প্ৰতিযোগিতাৰ যুগত কোনোবাই যুদ্ধ কৰি যেটো ডাৰউইনৰ যেটো সাৰ্ভাইভেল অফ দ্য ফিটেষ্ট থিওৰি, ডাৰউইনৰ তথ্য মতে সাৰ্ভাইভেল অফ দ্য ফিটেষ্ট হু ইজ ফিট হু ক্যান উইন দ্য ৰেচ হি উইল সাৰ্ভাইভ। যদি এনেকৈ কোনোবাই যুদ্ধ কৰি তেওঁলোকে চাকৰি সংগ্ৰহ কৰিব পাৰিছে, যোনে পাৰা নাই, তেনেহ'লে নিশ্চয় আমাৰ উদীয়মান প্ৰজন্মক তেওঁলোকক শিক্ষিত কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ দৰিদ্ৰ অভিভাৱকে কথাটো চিন্তা কৰিব, ভাবিব যে অমুকৰ ল'ৰা বা অমুকৰ ছোৱালী মাষ্টাৰ ডিগ্ৰী বা টেকনিক্যাল সায়েন্স গ্ৰেজুৱেট বা তেওঁলোকে অন্য কিবা টেকনিক্যাল ডিগ্ৰী মাষ্টাৰ ডিগ্ৰী লৈ বহি আছে, বয়স পাৰ হৈ গ'ল, চাকৰি পোৱা নাই। গতিকে তেওঁলোকে লাখ লাখ টকা খৰচ কৰি নিজৰ সন্তানটোক পঢ়োৱাৰ পিছত যেতিয়া চাকৰি বা সংস্থাপন নাপালে, মই এটা দুখীয়া মানুহ, মই হাজিৰা কাম কৰি ঠেলা চলাই ৰিক্সা চলাই মোৰ সন্তানটোক মই ইমান খৰচ দি পেলাই উচ্চ শিক্ষিত কৰিম, ইও চাকৰি নাপাব, একো নাপাব, মোৰ পইচাও বেকাৰ যাব বা মোৰ সন্তানটোৰো ভৱিষ্যত অসুৰক্ষিত হ'ব। মানে এনেকুৱা এই কথাটো
তেতিয়া ডিসকারেজ হয় মানে অভিভাৱকসকল যে যেহেতু শিক্ষাৰ উদ্দেশ্য এটা উদ্দেশ্য কিন্তু সবরই থাকে অবচেতন মনত থাকে যে শিক্ষিত হৈ তেওঁ চাকৰি কৰিব সংস্থাপিত হ'ব আর্থিক উপার্জন কৰিব পৰিয়াল চলাব এটো অবচেতন মনত সকলোৰে কিন্তু উদ্দেশ্যটো থাকে কিন্তু যেতিয়া দেখা যাব যে এটো ফেইলার হয় তেতিয়া কিন্তু তেওঁলোক ডিসকারেজ হ'ব আৰু এই কথাটো মই এই কাৰণে কৈছো উপাধ্যক্ষ মহোদয় যে এই যিসকলে শিক্ষিত নিবনুৱা বা উচ্চ শিক্ষিত বিশেষকৈ উচ্চ শিক্ষিতসকল আৰু এটা বিপদত পৰে যিসকল হাই স্কুলৰ পৰা স্কুল এৰিছে বা মেট্ৰিক পাছ কৰিছে বা কৰা নাই আগতে তেওঁলোকে কৰবাত হাজিৰা কাম টামো কৰি দিব পাৰে সৰু সুৰা দোকান বা কিবা কৰি মানে কাৰোবাৰ এনেকুৱা সৰু সুৰা কাম কৰিবলৈ লাজ নকৰে তেওঁলোকে এইটো কৰি চলি যাব পাৰে কিন্তু যিসকল গ্ৰেজুৱেট পোষ্ট গ্ৰেজুৱেট বা টেকনিক্যাল কিবা তেওঁলোকে পোষ্ট গ্ৰেজুৱেশ্যন লৈছে তেওঁলোকে কিন্তু সেই হাজিৰা কামটো বা সৰু সুৰা কাম সৰু ব্যৱসায় পাচলিৰ ব্যৱসায় এইটো কৰিব নোৱাৰে কিন্তু আত্মসন্মানত লাগে যে মই এমএসসি পাছ বা মোক পাছ গতিকে মই তামোল বেপাৰটো কৰিম নে বা মই কাৰোবাৰ হাজিৰা কামটো কৰিম নে ঠিকা কামটো কৰিম নে গতিকে তেওঁ তেতিয়া নিজকে এইটো ভাবে যে মই শিক্ষিত নহলেই ভাল আছিল মোৰ এজ পাৰ হৈ গ'ল চাকৰিটো নাপালেও সংস্থাপন নহল শিক্ষিত হৈ বিপদত পৰিলো মই সৰু সুৰা কিবা কৰি খাব পাৰিলো হয় এতিয়া সেইটো কৰিলেও মানুহে কয় যে তুমি এমএসসি পাছ কৰি বা ইমান হাইলি কোৱালিফাইড তুমি এই পাচলিৰ দোকান দিছা পাচলিৰ বিক্ৰেতা বা হাজিৰা কাম কৰিছা মানে সেই মানুহৰ পৰা কথা শুনিব লাগিব আত্মসন্মানত লাগে এই সৰু কামটো কৰিব নোৱাৰে ডাঙৰ কামটো নাপালে তেওঁ আৰু বেছি বিপদত পৰা হল মানে অশিক্ষিত মানুহতকৈ গতিকে এই ক্ষেত্ৰত মানে আমি এই কথাটো আমি এইকাৰণে ফোকাস কৰিছো যে আমাৰ চৰকাৰে যদি এই চিন্তাটো কৰে যে কমসে কম গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট যিসকলৰ বয়স পাৰ হৈ গ'ল চাকৰি তেওঁলোকে নাপাব গতিকে তেওঁলোকক এককালীনভাৱে যদি সংস্থাপন হোৱাৰ কাৰণে কিবা এটা চৰকাৰে দিয়ে আমি ভাবো যে তেওঁলোকেও জীৱনটোত কিবা এটা কৰাৰ সুবিধা পালে আৰু হয়তো ভৱিষ্যত প্ৰজন্ম এইটোৰ দ্বাৰা উৎসাহিত হ'ব আৰু তাৰ লগতে আৰু এটা উদ্বেগজনক তথ্য আছে উপাধ্যক্ষ মহোদয় বৰ্তমান যিবিলাক ক্ৰাইম অসমত হৈ আছে এই ক্ৰাইম কিন্তু আমি আগতে যদি ভাবো শিক্ষিত হলেই তেওঁলোকে ক্ৰাইম নকৰিব বা অশিক্ষিত মানুহে ক্ৰাইম কৰে এই কথাটো নহয় আমি দেখিছো এতিয়া বিপৰীত প্ৰতিচ্ছবি এটা আমাৰ চকুত আহি আছে যে বৰ্তমান আমাৰ ক্ৰিমিনেল যিটো এনচিআৰবিৰ ডাটাবিলাক মই যোৱা 2-3 বছৰৰ মই চালো তাত দেখিলো যে বৰ্তমান ক্ৰাইম অধিকাংশ শিক্ষিত নিবনুৱা যুৱক যুৱতীয়ে কৰি আছে কাৰণ তেওঁলোকৰ যেতিয়া চাকৰি নাই সংস্থাপন নাই আজি মই এটা আপোনাক উদাহৰণ দিওঁ যোৱা 2022 চনৰ ডাটা মতে অসমত যিটো কিডনেপিং এণ্ড এবডাকশ্যন 41.9% ক্ৰিমিনেল তেওঁলোকে গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট মানে অসমত যিটো তথ্য 41.9% কিডনেপিং এণ্ড এবডাকশ্যন ইট ইজ নট এ নেগলিজিবল নাম্বাৰ ছাৰ তাৰপিছত চাইবাৰ ক্ৰাইম যিমান হৈ আছে বেংকৰ পৰা বিভিন্ন চাইবাৰ ক্ৰাইম 88.9% শিক্ষিত নিবনুৱা 88.9% তাৰপিছত ইনসাল্ট টু মডেষ্টি এটো 29.7% ডমেষ্টিক ভায়োলেন্স 58.8% ডমেষ্টিক ভায়োলেন্স য'ত এই শিক্ষিত মানে উচ্চ শিক্ষিত পৰিয়াল জড়িত আছে তাৰপিছত ক্ৰাইম এগেইনষ্ট ওমেন এটো প্ৰায় 53% 53% পোষ্ট মেট্ৰিক আৰু গ্ৰেজুৱেটৰ ওপৰত হলে 48% তেওঁলোক কিন্তু ক্ৰাইম এগেইনষ্ট ওমেনত জড়িত আছে গতিকে এইকেইটা উদ্বেগজনক তথ্য আৰু মই ভাবো যে এই ক্ৰিমিনেল এক্টিভিটিছত আমাৰ উচ্চ শিক্ষিত যুৱক যুৱতীসকল জড়িত হোৱাৰ এটা প্ৰধান কাৰণ হ'ল তেওঁলোকৰ যেহেতু সংস্থাপন নাই বহুতে মানে মানসিকভাৱে তেওঁ হতাশ হৈ পৰিছে যে মই ইমান লিখা পঢ়া কৰিলো চাকৰিও নাই একো নাই বয়স পাৰ হৈ গ'ল চাকৰিও নাপাম একো ব্যৱসায় কৰিব নোৱাৰো পইচাও নাই তেওঁলোক তেতিয়া হয়তো মানসিক হতাশাত ভুগি এনে ধৰণৰ কিছুমান অপৰাধজনিত কামত বহুত ড্ৰাগছ ব্যৱসায়ী আনকি কিডনেপিং ড্ৰাগছ ব্যৱসায়ত শিক্ষিত বহুত নিবনুৱা লোক জড়িত হৈ পৰিছে আৰু এটা কথা তেওঁলোক সাকসেসফুল হয় কথাটো মই সদনত এইটো ক'ব লাগে নে নাই মই নাজানো সাকসেসফুল মানে তেওঁলোকে যেহেতু শিক্ষিত তেওঁলোকে ব্ৰেইনটো যেনেকৈ চলাই যেটো ক্ৰিমিনেল এক্টিভিটি তেওঁলোকে কৰে বা সাইবাৰ ক্ৰাইম কৰে যেহেতু তেওঁলোক শিক্ষিত তেওঁলোকে এই মেধাটো ব্যৱহাৰ কৰি সেইটো সাকসেস হয় মানে যেটো অশিক্ষিত মানুহে এই ক্ৰাইমটো কৰিব নোৱাৰিলেহেঁতেন গতিকে এই কথাবিলাক মই আপোনাৰ জৰিয়তে মই ৰাজ্য চৰকাৰৰ মই দৃষ্টিগোচৰ এই কাৰণে কৰিছো যাতে আমি যেটো প্ৰস্তাৱ আনিছো এই প্ৰস্তাৱটো যাতে চৰকাৰে বিবেচনা কৰে এই কাৰণেই
যে আমাৰ তিনিটা উদ্দেশ্য আছে। শিক্ষিতসকলৰ এটা তেওঁলোকৰ আত্মসন্মান সহজ জীয়াই থকাৰ সুবিধা দিয়া আৰু ভৱিষ্যত প্ৰজন্মক তেওঁলোকক শিক্ষাৰ প্ৰতি আগ্ৰহী কৰা, অভিভাৱকসকলক এনকাৰেজ কৰা, আৰু 3 নম্বৰ শিক্ষিত প্ৰজন্ম যাতে তেওঁলোকে এনেকেই এণ্টি ছ'চিয়েল এক্টিভিটিজ বা ক্ৰিমিনেল এক্টিভিটিছত জড়িত হৈ পৰিব নালাগে, তেওঁলোকক ৰক্ষা কৰা। কমচে কম এই 3টা কথা, আৰু এই শিক্ষিত চামক আমাৰ দেশ গঠনৰ কামত যাতে জড়িত কৰিব পৰাকেই যিসকলক আমি চাকৰি বা অন্য একো সুবিধা দিব নোৱাৰো, তেওঁলোকক এককালীন কিবা এটা দি কিবা ব্যৱসায় বা কিবা এটা কৰাৰ সুবিধা চৰকাৰে দিব বুলি আশা ৰাখি মোৰ বক্তব্যখিনি সামৰিছোঁ। উপাধ্যক্ষ মহোদয়, আপোনাক ধন্যবাদ।